আপোনাক নাই দেখা যায়। নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল। বৰষুণ দিছে দেই। বন্ধু বান্ধৱীসকল, হঠাতে এতিয়া আমাৰ ঘৰলৈ এজন ককা আহিলে আৰু বহুত দুখৰ বিষয়। এয়া ককাক এনেকৈ এতিয়া দেখাম, পোহৰে হৈ থকা নাই। আৰু এয়া ককাক খোৱালোঁ, জলপান দিলোঁ। চাওক, এয়া জলপান। তাৰপিছতে পেটিছ এটা দিছিলোঁ, নেখালে। চাহ খালে আৰু পানী গিলাচ খালে। ককাজনৰ ঘৰ হৈছে ৰহধলা। মই ভিতৰত কমগৈ বলক। মানে ককাজনক মই ভিডিঅ' অকণমান বনাই থৈছোঁ, কিন্তু ককাজনে কৈছে মোক ঘৰতো ঠাইকণ থাকিবলৈ নিদিব। যদিহে ভিডিঅ' চিডিঅ' দেখে, ঘৰতো ঠাইকণ থাকিব নিদিব। গতিকে মই পইচা এটা দিছোঁ। এইখিনিৰ পৰাই টমটম পাব বাৰু। টমটমত মই যাবলৈ পইচা এটাও দি দিছোঁ ককাজনক, আৰু ধুনীয়াকৈ খুৱালোঁ। আৰু ককাজনৰ ঘৰ হৈছে ৰহধলা। প্ৰথমতে বাচনকেইটা থৈ লওঁ, তাৰপিছত লগ পাম বোলে। বাচনকেইটা কঁপি আছে গাটো, মানে মোৰ তেওঁ যেতিয়া কথাখিনি শুনিলোঁ, মই প্ৰথমতে বাচনযোৰ থৈ লৈছোঁ। ৰ'ব, ভিতৰলৈ আহিছোঁ। ৰ'ব, তাকে মূৰটো ঘূৰাই গৈছেগৈ। আৰু কাৰণ মই ৰাতিপুৱা এই মুহূৰ্তলৈকে একো খোৱাও নাই। মানে মই সদায় কি কৰোঁ আপোনালোকতো জানেই ন। কিন্তু এওঁক অফিচলৈ পঠিয়াই মই তলাটো মাৰিবলৈ যাওঁতে ককাজন আহি পেলাই সুধিছেহি, আৰু মোক শহুৰ দেউতাৰ নাম কৈছে যে আমুকৰ ঘৰ হয়নে, এনেকৈ সুধিলে। তাৰপিছত মই বোলো হয়। তাৰমানে পুৰণা ঘৰত সোমোৱা নাই, আমাৰ ইয়াতে সোমাইছে। এবাৰ যেতিয়া আমাৰ মাইনাৰ কভাৰ ভিডিঅ' বনাইছিলোঁ ৰহধলা পথাৰত, তেতিয়া ককাজনক মই গৰুণীয়া দেখিছিলোঁ। তেতিয়া মানে মোক চিনি পোৱা নাই, আৰু মোক সুধিলে কাৰ ঘৰ কি কথা। তেতিয়া মই ক'লোঁ যে মোৰ এনেকুৱা ক'লোঁ, আৰু মোৰ দেউতাৰ নামটো কৈছে। আমি একেলগৰে, মোতকৈ কেইবছৰমানৰ ডাঙৰ, তেনেকৈ কৈছে। সেই খুৰাজনক তেতিয়াই তাতে পালোঁ। আৰু আজি অতদিন হ'ল, 2 বছৰ 3 বছৰ হ'ল। তাৰপিছত হঠাতে মানে এওঁ গৈ পেলাই চাৰিআলি পোৱাগৈ নাইকিয়া। তাৰপিছতে একদম মলিয়ন কাপোৰ এযোৰ পিন্ধি পেলাই এজন বয়সস্থ লোক ওলাই আহিছোঁ। খোজনীয়াও হ'ব পাৰে, তেনেকৈ আহে। আৰু বহুত দিন তেনেকৈ খোজনীয়াও অহা নাই। আয়ো পানী এটোপা দেচোন বুলি কৈছে। তাৰপিছত মোক কৈছে এইটো বাৰু আমাৰ শহুৰ দেউতাৰ নামটো কৈছে। হয়নে? মই কৈছোঁ হয়, আহকচোন। বহিব দিলোঁ, কাৰণ মোৰ মনত পৰিছে মানুহজনক তেতিয়া লগ পাইছিলোঁ যে, তেতিয়া দেখিছিলোঁ, মোৰ মনত পৰিছে। আৰু বোলো আহক। সুধিলোঁ ক'ৰ পৰা আহিছে, কৈছে মই ৰহধলাৰ পৰা আহিছোঁ। তাৰপিছতে মই গোটেইখিনি কথা মই সুধিলোঁ তেখেতক, কি হ'ল কি নহ'ল। তাৰপিছতে কৈছে মই একেবাৰে অসুস্থ, মই মানে বহুতখিনি কথা ভাবিহে। বোলো আপুনি কিহত আহিলে? কৈছে এইখিনি খোজকাঢ়ি। চাওক, ৰহধলাৰ পৰা এতিয়া খোজকাঢ়ি। আজি বতৰটো ঠাণ্ডা বুলিহে, বৰষুণ মানে পৰি আছে অকণমান। মোৰ ভাই বোৱাৰীয়ে ফোন মাৰি আছে। নহয়, মায়েহে ফোন মাৰিছে। আপোনালোকক যে কৈছিলোঁ মই, মায়ে ফোন মাৰি থাকিবলৈ, মায়েহে মাৰিছে। মা ফোন আহিছিলে। তাৰপিছতে মিছ কল মাৰি থৈ দিলে, আকৌ ৰিচিভ কৰোঁতে কাটি দিলে। তাৰপিছতে কৃষ্ণ প্ৰভু। তাৰপিছতে মোক ক'লে আৰু গ'লে হেৰি নহয়, এনেকুৱা মোৰ বোলো আপোনাৰ ঘৰত কোন কোন আছিলে সুধিছোঁ। আৰু তাৰপিছতে কৈছে মইতো শিক্ষকেই কৰিছিলোঁ, কাৰণ মোৰ শহুৰ দেউতাই শিক্ষকতা কৰিছিলে, কিবা কাৰণত এৰি দিলে। আৰু আগৰ দিনৰ মানুহৰ কথা জানেই নহয়, অকণমান যাতায়াতৰ অসুবিধা হ'লে তেনেকৈ তেওঁলোকে কৰিবলৈ নিবিচাৰে। ঠিক তেনেকৈ এই খুৰাজনেও তেনেকৈ এৰা ধৰা কৰিলে। তেতিয়া ধুনীয়াকৈ ঘৰখনত চলি আছিলে। আৰু সৰুটো পুতেকৰ লগতে আছিলে। সৰুটো পুতেকেও ধুনীয়াকৈ খুৱাই কৰি আছিলে। কিন্তু সৰুটো পুতেক ঢুকাই থাকিলে। বোৱাৰীগৰাকী মাকৰ ঘৰলৈ গুচি গ'ল। তাৰপিছতে ডাঙৰ পুত্ৰ আছে। ডাঙৰ পুতেকেও এতিয়া মই ৱাৰ্ণিং দিছোঁ, তেখেতসকলে মোৰ ভিডিঅ' চাই মোৰ সুন্দৰকৈ মনত পৰিছে, যেতিয়া মাইনাৰ ৰহধলাত মই শ্বুটিং কৰিছোঁ, তেখেতৰ ডাঙৰ বোৱাৰীয়ে চাই আছিলেগৈ দেই। এতিয়া মই কৈছোঁ, তেখেতৰ ডাঙৰ বোৱাৰীগৰাকী বহুত ভাল চাকৰি কৰে। তেওঁলোকৰ বোৱাৰীয়েও চাকৰি কৰে আৰু পুত্ৰও চাকৰি কৰে। আৰু দামী দামী কুকুৰ এটাই নহয়, 2-3টাকৈ পুহিছে। কিন্তু তেখেতৰ পিতৃৰ ভৰিত এতিয়া ঘাঁ হৈ আছে। ঘাঁটো মানে চিকিৎসা কৰিবলৈ তেওঁলোকৰ হাতত পইচা নাই। আৰু কুকুৰক দামী শিকলি লগাব পাৰে। মই কৈছোঁ, কুকুৰক দামী শিকলি আনি, দামী বস্তু, দামী চেম্পু, সকলোখিনি দামী খুৱাওক, কিন্তু পিতৃক চাব লাগে। কিন্তু আজি তেওঁ কৈছে কুকুৰৰ কাৰণে কৰে, কিন্তু মোক যেনেকুৱা জেগাত খুৱাই, মই কিবা এটা ক'লেই মানে মোকহে একদম মাৰপিট কৰিবলৈ আহে। গতিকে মই ভিডিঅ' বনাই থৈছোঁ, কিন্তু ককাজনে মোক মানা কৰিছে যে তুমি এয়া নিদিবা। মই কিন্তু নিদিওঁ। যদিহে নেক্সট টাইম যদি মই এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ, ককাজনক যদি তেনেকুৱা আকৌ শাস্তি দিয়ে, এতিয়া মই পইচা কেইটামান দি পঠিয়াইছোঁ। মোৰ হাততো তেনেকুৱা এতিয়া মানে নাইকিয়া, সঁচা কথা কৈছোঁ। টকা 500 ককাৰ হাতত দি পঠিয়াইছোঁ। খুচুৰাকৈ 20 টকা এটা দিছোঁ। আৰু খুচুৰা 20 টকাটো বোলো আপুনি টমটমত নামি পেলাই ৰহধলালৈ যাবগৈ 20 টকাটো, আৰু 500 টকাটো মই ডক্টৰৰ পৰা মেডিচিন আনি ভৰিখনত লগাব দিছোঁ। মানে ককাজনৰ গৰু টানি ফুৰোঁতে, এই বয়সত গৰু টানি ফুৰোঁতে গৰু খুটিটো লাগিল নেকি, অকণমান মানে ভৰিকণত গেলা নিচিনা হৈ গৈছে। পুজেকে তেনেকৈ কাপোৰ এখন দিয়ে তেনেকৈ বান্ধি আনিছে। গতিকে মই কৈছোঁ, চাওক, আজি আপোনালোকৰ ইমান ভাল চাকৰি থকাৰ পাছতো আপোনালোকে নিজৰ দেউতাক কিয় এনেকুৱা কৰিছে? মই যদি ভিডিঅ'টো দি দিওঁ বেলেগক,
ভিডিঅ'টো দি দিওঁ আৰু ভাল মানুহৰ ওচৰতে পৰিছে সি কিন্তু ভিডিঅ'টো দেই ভাল মানুহৰ ওচৰলৈকে কিন্তু আহিছে গতিকে মই এই ভিডিঅ'টো যোগেদি কৈ দিছোঁ কাৰণ তেখেতসকলে মোৰ ভিডিঅ' চাই মই জানো মোৰ মনত পৰিছে এতিয়া আৰু প্ৰায়খিনি ভিডিঅ' যেতিয়া আমাৰ মাইনাৰ ৰহধলাতে বনাইছোঁ মই এতিয়া সুন্দৰকৈ মনত পৰিছে আৰু মই এই ভিডিঅ'টো যোগেদি কৈছোঁ নেক্সট টাইম যদি মই ককাজনৰ খবৰ ল'মগৈ মই ঘৰটো চিনি পালোঁ এতিয়া মই ককাজনৰ খবৰ ল'মগৈ যদিহে মই ককাজন মই অসহায় অৱস্থাত পাওঁ বা বেয়া কাপোৰ কানিৰ পৰা আদি কৰি খোৱা বোৱা সকলোখিনি যদি মই ককাৰ মুখৰ পৰা মই যদি শুনা পাওঁ তেনেহ'লে আপোনালোকৰ ফুপুলা স্বৰূপটো কিন্তু মই উদঙাই দিম আপোনালোকৰ ফুপুলা স্বৰূপটো মোৰ গাৰ নোম শিয়ৰি আহিছে মই আপোনালোকৰ ফুপুলা স্বৰূপটো উঠাই একদম ফৰাই দিম আৰু চাওক যোনজন পুতেক ঢুকাইছে পুতেকজনৰ চাকৰি নাই খেতিয়ক আছিলে কিন্তু তেওঁ বহুত ভালকৈ চাইছে বুলি কৈছে মোক ককাজনে কিন্তু তেওঁ কিবা এটা বেমাৰত ঢুকালে আৰু পত্নীগৰাকীও গুচি গ'ল মাতৃৰ গৃহলৈ এতিয়া ককা কাৰ লগত থাকিব উপায় নাই ডাঙৰ পুতেকৰ লগত আছে আৰু নাতিনীয়ে ঘৰতেতো লঠিয়াই গটিয়াই যায় বোলে নাতিনীয়ে ঘৰতে তেনেকৈ কৈছে গতিকে বহুত বেয়া লাগিছে চাওকচোন আজি আমি কেনেকুৱা হৈ আহিছোঁ হয় যদি আমাকো তেনেকুৱা কৰে কেনেকুৱা লাগিব মনটো আজি আপোনাৰ দেউতাকে যিমানখিনি শাস্তি পাইছে যিমানখিনি কষ্ট আপোনালোকক কষ্ট পোৱাখিনি নক'ব পাৰে এতিয়া ধৰক মোৰ আগত ক'লে সেইখিনি আপোনালোকৰ কাৰণে অভিশাপ কিন্তু এতিয়া যে মোৰ আগত কৈছে সেই এনেকুৱা সেইখিনি কিন্তু আপোনালোকে নাভাবিব যে আপোনালোকৰ মুখৰ আগত গালি গালাজ দিলেহে যে আপোনালোকৰ খাও লাগিব সেইটো নহয় এই ককাজনে যিখিনি কথা মোৰ আগত কয় বা দুই এজন তেনেকুৱা ব্যক্তিৰ আগত ক'ব নহয় তেতিয়া আপোনালোকৰ সেইটোৱে আপোনালোকৰ কাৰণে খাও গতিকে সময় আছে এতিয়াও আপোনালোকে ভালকৈ চাওক ককাই ধুনীয়াকৈ কৰিব মেলিব পৰাও হৈ আছে মই কৈছোঁ খুৰাক যাতে আপোনালোকে বেয়াকৈ নৰখাই একদম অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা আৰু যদিহে আকৌ মই তেনেকুৱাখিনি পাওঁ তেনেহ'লে মইতো খবৰ খাতি লৈ থাকিম এতিয়া মই ৰহধলাৰ মই বহুত মানুহক চিনি পাওঁ দুই এজন মানুহক তেনেকৈ মই কণ্টেক্ট কৰি পেলাই মই সকলোখিনি খবৰ লৈ থাকিম আৰু যদি কেনেবাকৈ গম পাওঁ জানেই নহয় মই ভিডিঅ' সুন্দৰকৈ ককাৰ মুখৰ পৰা সকলোখিনি মই ভিডিঅ' কৰি থৈছোঁ দেই গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল একদম মানে আৱেগতে তেনেকৈ কৈছোঁ আইও দেখি ককাই যে কেনেকৈ জলপানকেইটা খাইছে নহয় মই চিৰা গাখীৰ ধুই দিছোঁ ককাক ধুনীয়াকৈ খালে আৰু মানে পেটিছটো মানে যিহেতুকে দাঁত এটা দুটা নাইকিয়া হৈছে ন এটা দুটা মানে নায়েই প্ৰায় এইখিনি দাঁত নায়েই তলৰ পাৰি সেইকাৰণে মানে ককাই কৈছে আইজনী মই বোলে হেৰি জলপানকেইটাই পেটটো হৈ গ'ল মই এইটো নাখাওঁ কিন্তু চাহ কাপো বনাই দিছোঁ গাখীৰৰ চাহ বনাই দিছোঁ ধুনীয়াকৈ খালে পেটিছটোহে নাখালে ইমান যেন তৃপ্তিৰে খাইছে মই ভিতৰলৈ বহিবলৈ দিছিলোঁ মই বোলো আহকচোন ভিতৰলৈ আহক নালাগে মই ইমান লেতেৰা হৈ আছোঁ বোলো নালাগে আপুনি আহক মোৰ সাক্ষাৎ বোলো ভগৱান আহিছে মোৰ আজি শহু দেউতা আহিছে বোলো মোৰ একদম আমাৰ দেউতা অহা নিচিনা লাগি গৈছে কিন্তু মানে যেতিয়া তেওঁৰ মুখত সেই কথাখিনি শুনিলোঁ একদম মানে মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ তেওঁ কিমান দুখত কৈছে যে গৰু পঘা এডাল আনি দিব নোৱাৰে কিন্তু কুকুৰৰ কাৰণে বোলে একে দামী দামী শিকলি আনি পেলাই লগাব পাৰে কিন্তু পঘা এডাল মই নিজে বটিব লাগিব ককাই বৃদ্ধ পেঞ্চননো কেইটকা পায় হয় সেইটোও মানে ককাই আনিবগৈ নোৱাৰে দেই ককাই বৃদ্ধ পেঞ্চন পায় কেইটকা পায় বৃদ্ধ পেঞ্চন আপোনালোকে জানে নহয় আৰু তেওঁলোকে সেই ককাৰ বৃদ্ধ পেঞ্চনৰ পইচাকেইটাহে গৰু এৰালডাল মানে পঘাডাল ককাই মানে খুৰাইহে আনিব লাগে আৰু কিয় পুতেকে যে দুটা তিনিটাকৈ কুকুৰ এটাও নহয় তিনিটা কুকুৰ পুহিছে তিনিটা কুকুৰক দামী দামী শিকলি লগাইছে খুৰাৰ কথাখিনি মই বিশ্বাস কৰিছোঁ এটা কথাৰ কাৰণে বাৰে বাৰে ককাই আহি থাকে মাফ কৰিব দেই খুৰাৰ কথাখিনি মই এটা কাৰণে বিশ্বাস কৰিছোঁ তেওঁ এই বয়সত অন্ততঃ মিছা কথা নকয় কিমান কষ্ট পালে তেনেকৈ খোজকাঢ়ি পেলাই আহিব পাৰে আজি 2 বছৰৰ আগতে আজি 2 বছৰৰ আগতে ভিডিঅ' বনাইছিলোঁ তেতিয়াই তেওঁ কথাটো মনত আছে যে মানে কৈছে আৰু মোৰ শহুৰ দেউতাৰ নামটো কৈছে নামটো কৈ পেলাই মই যেতিয়া জানেই আমাৰ শহুৰ দেউতাৰ ঘৰ কোনটো কিন্তু ডাইৰেক্ট আমাৰ ঘৰলৈকে আহিছে একদম আমাৰ এওঁ ওলাই পেলাই মানে আমাৰ চাৰিআলি পোৱাগৈ নাই তেনেকুৱাতে মানে মই বোলো গেটৰ তলাটো মাৰোঁ বুলি কওঁতে তেওঁ সোমাই আহিছে গতিকে মই ভাবিছোঁ সেয়া মোৰ কাৰণে আশীৰ্বাদ সেয়া মোৰ কাৰণে ভগৱান আহিছে সাক্ষাৎ ভগৱান মোৰ শহুৰ দেউতা আহিছে আৰু মই তেতিয়া তেখেতক ধুনীয়াকৈ বুজাই পঠাইছোঁ গ'লগৈ তেওঁ টমটমত উঠি গ'লগৈ বাৰু তেওঁ টমটম চলিয়ে থাকে আমাৰ ইয়াদি আৰু বতৰটো আজি ভাল কাৰণে আৰু খালী ভৰি দি পেলাই আহিছে মই আৰু উপায় নাই 500 টকা এটাকে দিছোঁ বোলো আপুনি মেডিচিন মানে ঔষধকেইটাকে আনি পেলাই আপুনি ভৰিখনত লগাব মই কৈ দিছোঁ আৰু প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে মানে এইকেইটা কথা আপোনালোকৰ আগত ক'ব লাগে বুলি মই প্ৰয়োজনবোধ কৰিলোঁ কাৰণ সকলোৰে দিন সমান সকলোৱে গৰ্ভৰ পৰাই জন্ম লয় এষাৰ কথা কৈছোঁ শেষত সকলোৱে মাটি ফুটি নোলায় এই পৃথিৱীলৈ যোনসকল আহিছে সকলোৱে মাতৃ গৰ্ভৰ পৰাহে আহিছে দেই গতিকে সকলোৰে দিন সমানে নাযায় আপুনি যদি ভাল কাম কৰে তেনেহ'লে ইয়াতে ভাল ফলপ্ৰসূ পাব আপুনি যদি বেয়া কৰ্ম কৰে ইয়াতে আপোনাক ভগৱানে সকলোখিনি ইয়াতে দেখাব মানুহে দেখাব পাব লাগিব নহয় মানুহে দেখা এনেকৈ কয় এই মাৰৰ বাপেৰক এনেকুৱা কৰিছিলে নহয় সেয়া মাক বাপেকক কৰিছিল যে এতিয়া তাৰ ফল সেয়া গতিকে সেই কথাষাৰ আপোনালোকে শুনিবলৈ পাব গতিকে সকলোৱে নিজৰ মাক দেউতাকক ভালকৈ চাওক বহুত
আপোনালোকে আশীৰ্বাদ পাব গতিকে এইখিনিকে ক'লো ৰাখিছোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া মই ডক্টৰৰ ওচৰত যাব লাগিব গতিকে ডক্টৰৰ ওচৰত গৈ পেলাই আপোনালোকক কি হয় কি নহয় সকলোখিনি জনাম এতিয়া বাই বাই